নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে জেডি নিউজৰ বিশেষ অনুষ্ঠান প্ৰাইম টাইম অফ দ্য ডে। আজি দেশৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। তাৰে ভিতৰত প্ৰথমটো খবৰেই হৈছে এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ। খন্তেক সময়ৰ পূৰ্বে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে এটা বিস্ফোৰক মন্তব্য। অসমত পৰিস্থিতি বিস্ফোৰক হোৱাটো মই বিচাৰিছোঁ, এনেদৰে এতিয়া মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। লগতে কয় যে অসমত এদিন নহয় এদিন বিস্ফোৰক পৰিস্থিতি আহিবই। অস্ত্ৰ হাতত থাকিলেহে জীয়াই থাকিব পাৰিব খিলঞ্জীয়া লোকসকল। অসমীয়াই জীয়াই থাকিবলৈ হ'লে শিকিব লাগিব। প্ৰেক্টিকেল ষ্টেপ ল'লেহে জীয়াই থাকিব পাৰিব অসমীয়াই। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই খন্তেক সময়ৰ পূৰ্বে কৰিছে এনেদৰে ডাঙৰ মন্তব্য। পৰৱৰ্তী খবৰটো হৈছে এইবাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক অপেন চেলেঞ্জ দিছে এগৰাকী মিয়াই। ঘৰ ভাঙি দিলেও লাভ নাই, ঘৰ ভাঙি দিলেও আমি পুনৰ ঘূৰি আহিম, কাৰণ আমি ইয়াতেই জন্ম হৈছোঁ আৰু ইয়াতেই মৰিম। পুনৰ জনাইছোঁ, সৰুপথাৰৰ ৰুৰিয়ামঘাটৰ প্ৰায় 11,000 বিঘা মাটিত যি উচ্ছেদ অভিযান চলিবলৈ গৈ আছে, তাৰ পূৰ্বেই সেই ঠাইত দেখিবলৈ পোৱা গৈছে যে দিনে ৰাতিয়ে ঘৰ দুৱাৰ এৰি টালিটোপোলা বান্ধি নগাঁৱৰ বিভিন্ন স্থানলৈ পলাই পতং দিছে এতিয়া অবৈধ বেদখলকাৰীয়ে। আৰু তাৰ মাজতেই এতিয়া এইজন অবৈধ বেদখলকাৰীৰ ফালৰ পৰা কোৱা হৈছে যে ঘৰ দুৱাৰ ভাঙি দিলেও লাভ নাই, আমি পুনৰ ঘূৰি আহিম, কাৰণ আমি ইয়াতেই জন্ম হৈছোঁ আৰু ইয়াতেই মৰিম। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক এনেদৰে এতিয়া অপেন চেলেঞ্জ দিছে আপোনালোকে স্ক্ৰীণত দেখি থকা এই অবৈধ বেদখলকাৰীগৰাকীয়ে। পৰৱৰ্তী খবৰটো হৈছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমোলত 3 গুণলৈ বৃদ্ধি পাইছে ছুইছ বেংকত ভাৰতীয়ৰ জমা ধন। ৰাজ্যসভাৰ মজিয়াত কেন্দ্ৰ চৰকাৰৰ অকপট স্বীকাৰোক্তি। ছুইছ বেংকত জমা আছে প্ৰায় 37,600 কোটি টকা। 11 বছৰে বিদেশত থকা কলাধনৰ 1% ঘূৰাই আনিব নোৱাৰিলে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। শাসনলৈ অহাৰ পূৰ্বে কংগ্ৰেছ চৰকাৰক সমালোচনা কৰি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছিলে যে ভাৰতীয় লোকৰ প্ৰায় 90 লাখ কোটি টকা কলাধন বিদেশত জমা হৈ আছে আৰু সেই টকা ঘূৰাই আনি প্ৰতিজন ভাৰতীয় লোকৰ একাউণ্টত 15 লাখকৈ জমা দিয়াৰো প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল নৰেন্দ্ৰ মোদীয়ে। কিন্তু বাস্তৱত কি হ'ল সেয়া হয়তো সকলোৱে দেখিছে। প্ৰায় 3টাকৈ কাৰ্যকালৰ কাৰণে দেশৰ প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদী নিৰ্বাচিত হ'ল, কিন্তু ভাৰতীয়ৰ একাউণ্টত বিদেশৰ পৰা ঘূৰাই অনা কলাধনৰ 1 টকাও নোসোমাল। তাৰ বিপৰীতে ছুইছ বেংকত ভাৰতীয় লোকৰ জমা ধনৰ পৰিমাণ দিনক দিনে বৃদ্ধি পাই গৈ থাকিল। আৰু তাৰে ফলস্বৰূপে 2024 চনত তথ্য অনুসৰি ছুইছ বেংকত ভাৰতীয় লোকৰ জমা ধন 3 গুণলৈ বৃদ্ধি পালে। পৰৱৰ্তী খবৰটো হৈছে এইবাৰ ৰাজ্য চৰকাৰে পুনৰ বিদ্যুৎ গ্ৰাহকসকলক লৈ এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এইবাৰ স্মাৰ্ট মিটাৰৰ সলনি পূৰ্বৰ যি ডিজিটেল মিটাৰ আছিল সেই ডিজিটেল মিটাৰলৈ উভতি যাব বিচাৰিছে ৰাজ্য চৰকাৰে। আৰু এই সিদ্ধান্ত আনুষ্ঠানিকভাৱে ইতিমধ্যে গ্ৰহণ কৰিছে APDCL-এ। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে যি ৰাজ্যত 58 লাখ স্মাৰ্ট মিটাৰ লগোৱাৰ নামত ৰাজ্য চৰকাৰখনে যি 1000 কোটি টকা ব্যয় কৰিছিল, কিন্তু এইবাৰ পুনৰ 26ৰ নিৰ্বাচনৰ পূৰ্বে ৰাজ্য চৰকাৰখনে সেই পূৰ্বৰ যি ডিজিটেল মিটাৰ সেই ডিজিটেল মিটাৰলৈ উভতি যাব বিচাৰিছে। আৰু এনেদৰেই অৱশেষত 26ৰ নিৰ্বাচনৰ পূৰ্বে প্ৰতিবাদত সেও মানিলে ৰাজ্য চৰকাৰে। ইতিমধ্যে যোৱা 17 জুলাই তাৰিখে APDCL-ৰ সঞ্চালকে এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু সেই বৈঠকতেই যোৱা 17 জুন তাৰিখে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে APDCL-ৰ সঞ্চালকে। ইয়াৰ লগতে যিসকল লোকে এতিয়াৰে পৰা বিদ্যুতৰ কাৰণে নতুনকৈ আবেদন কৰিব তেওঁলোকক স্মাৰ্ট মিটাৰৰ পৰিৱৰ্তে প্ৰদান কৰিব পূৰ্বৰ সেই ডিজিটেল মিটাৰ। আৰু এনেদৰে এতিয়া প্ৰথম পৰ্যায়ত জীৱনধাৰা ক্ৰমিক এই শাখাৰ নতুন বিদ্যুৎ গ্ৰাহকসকলক প্ৰদান কৰা হ'ব ডিজিটেল মিটাৰ। আৰু অৱশেষত এনেদৰে এতিয়া ৰাজ্য চৰকাৰে পূৰ্বৰ যি ডিজিটেল মিটাৰ আছিল সেই ডিজিটেল মিটাৰক আঁকোৱালি লৈছে আৰু ইয়াৰ পৰিৱৰ্তে স্মাৰ্ট মিটাৰক যিমান পাৰে প্ৰত্যাহাৰ কৰিবলৈ বাধ্য হৈছে ৰাজ্য চৰকাৰে। 26ৰ নিৰ্বাচনত জয়ী হ'বৰ কাৰণে এই সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি এতিয়া এই বিষয়টোৱে চৰ্চা লাভ কৰিছে। এই সন্দৰ্ভত চাওকে আমাৰ এক্সক্লুচিভ প্ৰতিবেদন। পুনৰ জনাইছোঁ, আকৌ পুৰণি ডিজিটেল মিটাৰ লাভ কৰিব নতুন বিদ্যুৎ গ্ৰাহকে। APDCL-এ আনুষ্ঠানিকভাৱে ইতিমধ্যে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। প্ৰিপেইড স্মাৰ্ট মিটাৰ নহয়, নতুন গ্ৰাহকে লাভ কৰিব এতিয়াৰে পৰা পুৰণি ডিজিটেল মিটাৰ। বিচাৰিলেই বিদ্যুতৰ নতুন গ্ৰাহকে পাব পুৰণি ডিজিটেল মিটাৰ। ৰাজ্যৰ নতুন নতুন বিদ্যুৎ গ্ৰাহকক ডিজিটেল মিটাৰ দিয়াৰ নিৰ্দেশ প্ৰদান কৰিছে ইতিমধ্যে APDCL-ৰ কৰ্তৃপক্ষই। এখন বিশেষ পত্ৰৰ জৰিয়তে স্মাৰ্ট মিটাৰৰ খেলিমেলিক লৈ পৰোক্ষ স্বীকাৰ কৰিছে ইতিমধ্যে APDCL-এ। পুৰণি গ্ৰাহকসকলে লাভ নকৰিব APDCL-ৰ পোষ্টপেইড মিটাৰৰ অফাৰ। জীৱনধাৰা আৰু ডমেষ্টিক শ্ৰেণীৰ গাঁও অঞ্চলৰ গ্ৰাহকসকলেহে লাভ কৰিব এই সুবিধা। সমগ্ৰ দেশজুৰি স্মাৰ্ট মিটাৰৰ অত্যাধিক বিল অহাক লৈ প্ৰতিবাদ কৰাৰ পাছতেই বহু ৰাজ্য চৰকাৰে লৈছে এই বিশেষ সিদ্ধান্ত। ইতিমধ্যে প্ৰতিবাদৰ পাছতেই পশ্চিমবংগই বাতিল কৰিলে প্ৰিপেইড মিটাৰ। বিগত 17 জুনত APDCL-ৰ সঞ্চালক মণ্ডলীয়ে বৈঠকত লৈছে এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। যদিহে আপুনি এতিয়ালৈকে এই ভিডিঅ'টোত লাইক কৰা নাই তেন্তে এতিয়াই লাইক কৰি দিয়ক। আৰু এনেধৰণৰ খবৰসমূহ প্ৰত্যেক দিনে পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিবলৈ একেবাৰেই নাপাহৰিব। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ। সাৱধান, এইবাৰ গৰমে ধাৰণ কৰিছে ভয়ংকৰ কালৰূপ। কেৱল মাত্ৰ মহানগৰীতেই নহয়, ৰাজ্যৰ বিভিন্ন প্ৰান্তত দ্ৰুতগতিত বৃদ্ধি পাইছে এতিয়া গৰমৰ প্ৰকোপ।
আৰু সেই গৰমৰ মাজতেই এতিয়া জনতাৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ আপোনাৰ অঞ্চলত তাপমাত্ৰা কিমান কমেন্ট সেকশন খুলি দিয়া হৈছে কমেন্ট কৰি জনাব পাৰে লগতে আপুনি আজি এই প্ৰতিবেদনৰ জৰিয়তে জানিব পাৰিব যে গৰমৰ পৰা আপুনি কেনেকৈ পৰিত্ৰাণ পাব পাৰিব ফুল স্ক্ৰিনৰ জৰিয়তে ওয়েদাৰ আপডেটৰ সন্দৰ্ভত জনাই যাম সবিশেষ এই কেইদিন যি পৰিছে সেয়া যেন ৰ'দৰ তাপ নহয় গাৰ কাষত যেন জুইহে জ্বলিছে পুৱাতেই উৎকট গৰমে দহিছে এতিয়া ৰাজ্যবাসী সৰ্বকালৰ অভিলেখ ভংগ কৰাৰ দিশে আগবাঢ়িছে এবাৰ প্ৰচণ্ড গৰমে সাৱধান হওক ৰাজ্যবাসী সমগ্ৰ ৰাজ্যতে ক্ৰমাৎ বৃদ্ধি পাইছে এতিয়া দ্ৰুতগতিত তাপমাত্ৰা ইয়াৰ লগতে অনাগত দিনতো আৰু তাপমাত্ৰা অধিক বৃদ্ধি পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে লগতে এই উৎকট গৰমৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে কি কৰিব জনাইছো সবিশেষ চাওকে আমাৰ এক্সক্লুসিভ প্ৰতিবেদন কৰবালৈ যোৱাৰ সময়ত যিমান পাৰে লঘু ঢিলা আৰু কপাহী কাপোৰ পৰিধান কৰক ঘৰৰ পৰা বাহিৰলৈ ওলোৱাৰ সময়ত ছাতি ব্যৱহাৰ কৰক লগতে আপুনি ব্যৱহাৰ কৰক টুপি সানগ্লাস কপাহী গ্লভছ আৰু মোজা ইয়াৰ উপৰিও আপুনি যিমান পাৰে পানী সেৱন কৰক ইয়াৰ উপৰিও শীতল আৰু ছাঁ থকা ঠাইত জিৰণি লওক এনেদৰে কিছু সাৱধানতা অৱলম্বন কৰিলেই আপুনি এই প্ৰচণ্ড গৰমৰ পৰা পৰিত্ৰাণ পাব পাৰিব পৰৱৰ্তী খবৰটো হৈছে লাঞ্চ টাইমৰ সময়ত বেংকলৈ গ'লে বেংকৰ কৰ্মচাৰীয়ে আপোনাক বাৰু দুৰ্ব্যৱহাৰ কৰে নেকি নাইবা লাঞ্চ টাইমৰ সময়ত আপোনাক বেংকৰ কৰ্মচাৰীয়ে ঘণ্টা ধৰি বহুৱাই ৰাখে নেকি তেনেধৰণৰ ঘটনা যদিহে আপোনাৰ লগত ঘটিছে তেন্তে আপুনি দিব পাৰিব অভিযোগ আপোনাৰ এটা অভিযোগৰ ভিত্তিতেই সেই বেংকৰ কৰ্মচাৰী জেললৈ যাব লাগিব জনাই যাম সবিশেষ চাওকে আমাৰ এক্সক্লুসিভ প্ৰতিবেদন লাঞ্চ ব্ৰেকৰ নামত বেংকৰ কৰ্মচাৰীয়ে ঘণ্টা ধৰি বহুৱাই থ'ব নোৱাৰিব এতিয়াৰে পৰা আপোনাক নাইবা লাঞ্চ ব্ৰেক বুলি গেটত তলা লগাই বেংক বন্ধও কৰি ৰাখিব নোৱাৰিব এতিয়াৰে পৰা ইতিমধ্যে RBIৰ তৰফৰ পৰা প্ৰতিটো বেংকলৈ জাৰি কৰা হ'ল কঠোৰ নিৰ্দেশনা লাঞ্চ টাইমৰ অজুহাত দেখুৱাই বেংকৰ আসন খালী কৰি ৰাখিব নোৱাৰিব এতিয়াৰে পৰা বেংকৰ কৰ্মচাৰীয়ে কোনো নিৰ্দিষ্ট সময় নাথাকিব এতিয়াৰে পৰা লাঞ্চ টাইমৰ বাবে অৱশ্যে ৰুটেড বেছত বেংকৰ কৰ্মচাৰীয়ে লাঞ্চ টাইম কৰিব পাৰিব অৰ্থাৎ গ্ৰাহকক লাঞ্চ টাইমৰ অজুহাত দেখুৱাই অপেক্ষা কৰাব নোৱাৰিব এতিয়াৰে পৰা বেংকৰ কৰ্মচাৰীয়ে যদিহে কোনো বেংকে এনে কাম কৰে তেন্তে আপুনি লগে দিব পাৰিব অভিযোগ ইতিমধ্যে RBI মুকলি কৰিছে এটা বিশেষ নম্বৰ আৰু সেই নম্বৰটো হৈছে 1448 এই নম্বৰটোত আপুনি ফোন কৰি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব পাৰিব বেংকৰ কৰ্মচাৰীৰ বিৰুদ্ধে যদিহে আপুনি এই নম্বৰটোত ফোন কৰি ফোন নাপায় তেন্তে cpc@rbi.org.in এই ৱেবছাইটটোৰ জৰিয়তেও আপুনি দিব পাৰিব অভিযোগ আপোনাৰ অভিযোগৰ ভিত্তিতেই বেংকৰ কৰ্মচাৰীৰ বিৰুদ্ধে ল'ব RBI কঠোৰ ব্যৱস্থা পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ সিদিনা গোৱালপাৰাত চলা উচ্ছেদক লৈ এবাৰ কঠোৰ হৈ পৰিছে সৰ্বোচ্চ ন্যায়ালয় আৰু এই সন্দৰ্ভত চাওঁ আহক সবিশেষ গোৱালপাৰাৰ উচ্ছেদক লৈ এবাৰ উচ্চতম ন্যায়ালয়ত শুনানি জাৰি কৰা হৈছে উচ্চতম ন্যায়ালয়ৰ নিয়ম নমনাকৈ প্ৰশাসন চৰকাৰে চলাইছিল উচ্ছেদ সৰ্বোচ্চ ন্যায়ালয়ে জাৰি কৰিলে এই সন্দৰ্ভত কঠোৰ জাননী গোৱালপাৰাৰ মুখ্য সচিব গোৱালপাৰা জিলা আয়ুক্ত জ্যেষ্ঠ আৰক্ষী অধীক্ষকলৈ জাননী জাৰি কৰিছে বৰ্তমান সময়ত সৰ্বোচ্চ ন্যায়ালয়ে ইয়াৰ উপৰিও বালিজানৰ ৰাজহ চক্ৰ বিষয়া গোৱালপাৰা সদৰ থানাৰ OCক লৈও জাননী জাৰি কৰিছে এতিয়া সৰ্বোচ্চ ন্যায়ালয়ে ৰাজ্যত প্ৰশাসনৰ বিৰুদ্ধে আদালতৰ নিৰ্দেশনা অৱমাননা কৰাৰ অভিযোগ এতিয়া উত্থাপিত হৈছে আৰু এই অৱমাননাৰ গোচৰ তৰিছিল নুৰ নবী সহ 4জন ভুক্তভোগীয়ে আৰু এই গোচৰ তৰাৰ পিছতেই গোৱালপাৰা উচ্ছেদক লৈ উচ্চতম ন্যায়ালয়ে প্ৰদান কৰিছে এতিয়া শুনানি নিউজ ডেস্ক ৰিপৰ্ট ZD নিউজ